ওয়েলকাম টু RH স্টাডি। আজি আমি নৱম মান শ্ৰেণীৰ মেথামেটিক্সৰ পুনৰালোচনা লেচনৰ অনুশীলনী R1-ৰ 13 নম্বৰৰ অংকখিনিৰ পৰা আলোচনা কৰিম। প্ৰশ্নটো হ'ল হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা। হৰণ কৰিবলৈ মানা কৰিছে। তেতিয়াহ'লে আমি কি কৰিম? 1 নম্বৰ প্ৰশ্ন আছে 7/25। আমাৰ কাম হ'ল তলৰ মানে হৰ যিটো আছে ইয়াক একৰ পিছত শূন্য থকা সংখ্যালৈ নিব লাগিব। তেনে মই 25ক 4ৰে পূৰণ কৰিলোঁ। একৰ পিছত শূন্য থকা মানে হ'লে 10 নহ'লে 100 নহ'লে 1000 এনেকৈ। তেতিয়াহ'লে তলত যিটো দি পূৰণ কৰিম ওপৰত সেইটো সংখ্যাৰে পূৰণ কৰিবা। তলত কিমান হ'ব? 25 4 গুণ 100 ওপৰত 7 4 গুণ 28। এতিয়া একৰ পিছত শূন্য থকা সংখ্যাৰে কোনো এটা সংখ্যাক হৰণ কৰিলে একৰ পিছত যিমানটা শূন্য থাকে দশমিক বিন্দু সিমান গড় বাওঁফালে আহিব। তেতিয়াহ'লে ইয়াত একৰ পিছত দুটা শূন্য আছে, 2 গড় বাওঁফালে আহিব 0.28। 2 নম্বৰ প্ৰশ্ন কিমান আছে? 3/40। ইয়াকো আমি কি কৰিম? একৰ পিছত শূন্য থকা সংখ্যালৈ দিব লাগিব। 40 ইনটু ইয়াৰ লগত 25 পূৰণ কৰোঁ। ওপৰটোৰ লগত সেম সংখ্যা 40 ইনটু 25 মানে 4 25 গুণ হ'ল 100, এটা শূন্য আছে 1000। 3 ইনটু 25 মানে 75। ইয়াত একৰ পিছত আছে শূন্য 3টা, তেতিয়াহ'লে 3 গড় ইয়াত নাই, আছে 2 গড়, আৰু 1 গড় কি 0 দি বনাব লাগিব, পিছতহে দশমিক দিম। 3 নম্বৰ প্ৰশ্নটো কি আছে? 3 নম্বৰ প্ৰশ্ন আছে 3/100। ইয়াত অলৰেডি একৰ পিছত শূন্য আছে, গতিকে কিমান গড়? দুটা গড় বাওঁফালে বহিব 0.0.03। 4 নম্বৰ প্ৰশ্ন 23/5 স্কয়াৰ ইনটু 2 কিউব। এতিয়া তলৰ যিটো আছে এইটো আগতে আমি কি কৰোঁ? সূচক একে বনাবলৈ চেষ্টা কৰোঁ, মানে ঘাত। এতিয়া 5ৰ ঘাত আমি সৰ্বোচ্চ ঘাত কিমান আছে? 3, দুইটাকে 3 বনাবলৈ চেষ্টা কৰোঁ। ইয়াৰ ঘাটো 3। এতিয়া 23, ইয়াত কোনটোত বেছি লৈছোঁ? 5 এটা বেছি লৈছোঁ, তেতিয়াহ'লে সেম 5ৰে পূৰণ কৰিলোঁ। আমি এটা সূত্ৰ জানো, যদি সূচক একে থাকে তেতিয়াহ'লে ভূমি কেইটা পূৰণ কৰি এটা সূচক লিখিলে হৈ যায়। ওপৰত 23 ইনটু 5 115। ইয়াত হ'ব 5 2 গুণ 10 10 কিউব, ওপৰত 115। 10 কিউব মানে কিমান? 10 ইনটু 10 ইনটু 10 মানে 1000 হৈ আছে, ওপৰত 115 সমান সমান কিমান হৈ আছে? একৰ পিছত শূন্য 3টা, তেতিয়াহ'লে 3 গড় বহিব 115। 3 গড় অলৰেডি আছে। পিছৰটো 5 নম্বৰ আছে 14/175। যদি কিবা কৰবাত কটাকটি যায় তেতিয়াহ'লে কাটিব লাগিব। চাওঁ হাতেৰে কটাকটি যায় নেকি? 7 যাব ইয়াৰ ভিতৰত কিমান বাৰ? দুবাৰ। 7 যাব, 7 2 গুণ 14 15 16 17 3 35। হাতেৰে যাব, 7 যাব দুবাৰ, 7 যাব কিমান বাৰ? দুবাৰ। 3 বাকি 35ৰ ভিতৰত 7 যাব 5 বাৰ। তেতিয়াহ'লে ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ? সমান সমান 2/25। এতিয়া আমি শূন্য থকা সংখ্যা, একৰ পিছত শূন্য থকা সংখ্যালৈ ৰূপান্তৰ কৰোঁ। 25 ইনটু 4, ওপৰতো 2 ইনটু 4। এতিয়া চাওঁ 25 ইনটু 4 মানে কিমান? 100, ওপৰত 4 2 গুণ 8। এতিয়া একৰ পিছত শূন্য কেইটা আছে? দুটা, তেতিয়াহ'লে 2 গড় হ'ব 0.08। দশমিকৰ পিছত 2 গড় হৈ গ'ল। পিছৰ অংকটো কৰোঁ। 14 নম্বৰ প্ৰশ্ন হ'ল তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰিব কৈছে, মানে p/q আৰ্হিত নিবলৈ কৈছে। তেতিয়াহ'লে আমি কি কৰোঁ? 1 নম্বৰ কিমান আছে? 53% মানে পাৰ্চেণ্ট। এনেকুৱা অংক থাকিলে তুমি হৰত কি লিখিবা? পাৰ্চেণ্ট দিছে মানে 100 দিছে, তলত 100 লিখিবা। পাৰ্চেণ্টৰ বাহিৰে বাকী যিয়ে নাথাকক কিয় সেইটো লগত বহাই দিবা, হৈ যাব। 2 নম্বৰ প্ৰশ্ন কিমান আছে? 50%। 50% মানে কিমান? ওপৰত 50 হ'ব, তলত পাৰ্চেণ্টৰ কাৰণে 100 আহি গ'ল। কটাকটি কৰিলে কিমান হ'ব? 50 যাব, 50ৰ ভিতৰত এবাৰ, 100ৰ ভিতৰত দুবাৰ। 3 নম্বৰ প্ৰশ্ন কি আছে? 3 নম্বৰ আছে 1/2%। তেতিয়াহ'লে মই কি কৈছিলোঁ? পাৰ্চেণ্টৰ কাৰণে তলত 100, ওপৰত যিয়ে নাথাকক সেইটো বহাই দিবা। তেতিয়াহ'লে ইয়াত তলত ওপৰত 1 হৈ গ'ল, এই 2টো তলত আহি গ'ল। কেনেকৈ আহি আছে মই বুজাই আছোঁ। ধৰাচোন মই 1/2 লিখিলোঁ, এই আজডালৰ কাৰণে হৰণ চিন দিলোঁ, পিছত তলত যিটো আছে লিখিলোঁ। যেতিয়া নেকি মই হৰণৰ জেগাত পূৰণ চিন দি দিম, অতিক্ৰম হৈ যাব পিছৰটো, ওপৰত 1 বহিব, কাৰণ ইয়াৰ তলত 1 আছে।
ইয়াত এশ হৈ গ'ল এতিয়া চাচোন অপূৰ্ণৰ সময়ত তলৰটোৰ লগত পূৰণ ওপৰটো কিমান হ'ব তেতিয়াহ'লে ওপৰত হ'ব 1 তলত হ'ব 200 হৈ গ'ল পিছৰ প্ৰশ্ন আছে 4 নম্বৰ প্ৰশ্ন কিমান আছে 100% তাহলে কিমান হ'ব এইটো 100 বাই এইটো আছে 100 তলত পাৰ্চেন্টৰ কাৰণে 100 কটাকটি কৰিলে 1 5 নম্বৰ কিমান আছে 0.01% দশমিকৰ কাৰণে ভয় নকৰিবা যেটো আছে হেইটোই বহাই দিয়া তলত 100 দিয়া তে এইটো উঠাৰ কাৰণে কি কৰিম যেটো আছে লিখা পূৰণ ধৰাচোন দশমিকৰ কাৰণে তুমি 1 বহাইছা দশমিকৰ পিছত ঘৰ কেইটা আছে দুটা শূন্য দিয়া তে ওপৰত গোটেইখিনি বাদ দি 1 লিখা কাৰণ দশমিক উঠি গৈছে শূন্যৰ কোনো ভ্যালু নাই তেতিয়াহ'লে তলত কিমান হ'ব এইটো আনসাৰ ওপৰত তলত 1 শূন্য আছে টোটাল 4টা ওপৰত 1 হৈ গ'ল 15 নম্বৰ প্ৰশ্নত কৈছে তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত প্ৰকাশ কৰা 1 নম্বৰ আছে কিমান 1/2 শতাংশলৈ নিব কৈছে মানে তোমাক কি কৈছে এশৰে পূৰণ কৰিবা 100% কটাকটি কৰিছে আচোন 2 যাব এশৰ ভিতৰত 50 বাৰ হৈ যাব কিমান 50% 2 নম্বৰ কৰা 1/4 ইয়াক আমি কি কৰিম এশৰে পূৰণ কৰিম শতাংশলৈ নিব কৈছে কিন্তু 100% কৰাচোন 4 যাব এশৰ ভিতৰত 25 বাৰ কিমান হ'ব তেতিয়াহ'লে 25% পিছৰটো 3 নম্বৰ প্ৰশ্ন কিমান আছে 3/20 3/20 ইয়াকো আমি কি কৰিম 3/20 ইনটু 100 এৰে পূৰণ কৰিম 100% 0 ক্যান্সেল 2 যাব 10 এর ভিতৰত 5 বাৰ তাৰ ওপৰত কিমান আছে 3 ইনটু 5 ইয়াত 3 আছে এটো 5 আছে 5 3 গুণ 15 15% 4 নম্বৰ প্ৰশ্ন কিমান আছে 4 নম্বৰ হল 42/125 প্ৰশ্নটো হল এটো তে আমি কৰি চাও 42/125 ইয়াকো আমি কিহেৰে পূৰণ কৰিম 100 কাৰণ প্ৰশ্ন এনেকৈ কৈছে 25 যাব 5 বাৰ ন ইয়াত 25 যাব 4 বাৰ আৰু কিবা যাব ইয়াত হ'ব 42 ইনটু 4 তলত 5 চাচোন ইয়াত কিমান হয় 4 2 গুণ 8 4 4 গুণ 16 ইয়াক 5 এৰে হৰণ কৰা মই ডাইৰেক্ট কৰি দি আছো সরি ইয়াক 5 এৰে হৰণ কৰা 5 যাব 15 এর ভিতৰত 3 বাৰ 5 3 গুণ 15 এক বাকি 18 এর ভিতৰত আকৌ 3 বাৰ কিয় বাকি কিমান 15 হৈ আছে 3 বাকি ইয়াত এটা দশমিক দিলে ইয়াত শূন্য দিব পাৰো 6 তেতিয়া হলে কিমান হৈ আছে 33.6% পিছৰ 5 নম্বৰ অংকটো কিমান আছে 5 নম্বৰটো হল 0.25 ইয়াক আমি কি কৰিম আগতে ইয়াক দশমিক উঠাই লও ওপৰত হ'ব 25 তলত 1 ৰ কাৰণে শূন্য দশমিকৰ পিছত দুটা ঘৰ কিন্তু ইয়াক হেৰে হৰণ কৰিম পূৰণ কৰিম 100 এৰে এইটো 100 ক্যান্সেল কিমান হ'ব 25% 6 নম্বৰ অংকটো চাও 6 নম্বৰ কিমান আছে 1.25 ইয়াকো কি কৰিম মই দশমিক উঠাই দি এনেকৈ লিখিলো 125 তলত ইয়াৰ কাৰণে দশমিকৰ কাৰণে 1 দুটা ঘৰ আছে কিন্তু 100% এটো ক্যান্সেল থাকিব কিমান 125% হৈ গল 16 নম্বৰ প্ৰশ্নত কৈছে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হল তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি ইয়াত চোৱা লাভ কিমান 10% মানে বস্তুটো যদি তুমি 100 টকাত কিনিছা 110 টকা বিক্ৰী কৰিলেহে 10 টকা লাভ হ'ব মানে 100 টকাত 10 টকা লাভ হৈছে এতিয়া আমি লিখিও একেবাৰে সহজ পদ্ধতিত লিখিম 10% লাভত বেচা দাম 110 টকা হলে বেচা দাম 110 টকা হলে কিনা দাম কিমান টকা হ'ব লাগিব কিনা দাম হ'ব কিমান টকা 100 টকা কিনা দাম হলেহে আমি 10 টকা লাভ কৰিব পাৰিম 110 টকাত বিক্ৰী কৰিলে এতিয়া বেচা দাম 1 টকাত আহি যাও বেচা দাম কিমান টকাত আহি 1 টকা হলে কিনা দাম কি হ'ব কমিব না বাঢ়িব কমিব নিশ্চয় তেতিয়াহলে কমিলে হৰণ হ'ব তলত কিমান 110 টকা ইয়াকে তুমি ভাঙি দিয়া কটাকটি কৰিলে ওপৰত হ'ব 10 এটো 0 ক্যান্সেল তলত হ'ব 11 ইয়াক আমি কেনেকৈ লিখো এতেকে কিনা দাম আৰু বেচা দামৰ অনুপাত কিনা দাম কাৰণ আমাক এইটো উলিয়াবলৈ কৈছে কিনা দাম আৰু বেচা দামৰ
অনুপাত কিমান হ'ব অনুপাত এনেকৈ লিখিম ওপৰটো লিখো পিছত এই হৰণ চিনৰ কাৰণে এনে অনুপাত চিন দি তলৰটো লিখি দিম হৈ যাব এটা 17 নম্বৰ প্ৰশ্নটো হ'ল 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান লাভৰ শতকৰা হাৰ কি মানে তুমি 30টা কণী যিমান টকাত কিনিছিলা 20টা কণী বিক্ৰী কৰি সিমান টকা পাই গৈছিলা 10টা কণীৰ টকাৰহে লাভ হৈ আছে এতিয়া মই লিখি দিওঁ ধৰা হ'ল কাৰণ আমি এটা কণীৰ কিনা দামেই নাজানো ধৰা হ'ল এটা কণীৰ কিনা দাম সমান সমান 1 টকা হিচাপত ধৰি যদি এটা কণী 1 টকাত কিনিছা তেতিয়াহ'লে 30টা কণী এতেকে 30টা কণী কিমান টকাত কিনিম এতেকে 30টা কণীৰ কিনা দাম কিমান টকা হ'ব কাৰণ 1 টকা যদি এটা কণী পাইছো 30টা কণী 30 টকাত পাম 30 টকা এতিয়া আমি আকৌ কি কৰিছো 30 টকাত কিনিছিলো কিন্তু এতিয়া 20টা কণী বিক্ৰী কৰি 30 টকা পাই গৈছে কাৰণ লাভ হৈছিল এতিয়া 20টা কণীৰ বেচা দাম কিমান টকা হ'ব তেতিয়াহ'লে বেচা দাম সমান সমান 30 টকা হ'ব কাৰণ 20টা কণী বিক্ৰী কৰি আমি আসল টকা উঠাই পেলাইছিলো এতেকে এটা কণীৰ বেচা দাম সমান সমান কম হ'ব ন ওপৰত 30 তলত 20 টকা এটা টোটাল কণী কেইটা আছিল আমাৰ 30টা আছিল ন যে 30টা কণীৰ বেচা দাম সমান সমান ওপৰত 30 তলত 20 ইনটু ইয়াত যিমান আছে যিমানটা কণী এটা পূৰণ কৰিলো কটাকটি কৰিছো 0 0 কেনসেল 2 যাব 30 এর ভিতৰত 15 বাৰ তো ইয়াত আছে 15 ইনটু 3 যে হলে 45 টকা তে লাভ কিমান টকা হ'ল 30 টকাত কিনিছিল তেকে লাভ সমান সমান লাভৰ সূত্ৰটো কি আছিল বেচা দাম মাইনাস কিনা দাম তুমি যিমান টকা বিক্ৰী কৰিছা তাৰ পৰা কিনা দাম মাইনাস কৰিলে হৈ যাব বেচিছিল 45 টকা মাইনাস কিনিছিল 30 টকাত সমান সমান কিমান টকা হৈছে 15 টকা এতিয়া আমি শতকৰা লাভ উলিয়াম এতেকে শতকৰা লাভৰ এটা সূত্র আছিল হেতু হল তোমাৰ যিমান টকা লাভ হৈছে ইয়াক যদি কিনা দামেৰে হৰণ কৰি 100 এৰে পূৰণ কৰা 100% লাভ হৈ যাব লাভ কিমান হৈছিল লাভ হৈছিল 15 টকা কিনা দাম 30 টকাত আছিল কিন্তু 100% কটাকটি কৰা 0 0 কেনসেল 3 যাব 15 এর ভিতৰত 5 বাৰ তাহলে ইয়াত আছে 5 ইনটু 10 টকা ইকুয়াল কিমান হৈ আছে দোকানে লাগে পার্সেন্ট আছে 5 50 50% শতকৰা লাভ হল 50% 18 নম্বৰ প্ৰশ্ন আছে এটা বস্তুৰ কিনা দাম 2100 টকা 10% লাভত বিক্ৰী হলে বস্তুৰ কিনা দাম বেচা দাম কিমান কি ইয়াত সমাধান কৰি আছে দিয়া আছে তো দিয়া আছে আগতে লিখি লও তো সুবিধা হৈ যাব দিয়া আছে বস্তুৰ কিনা দাম বস্তুটোৰ কিনা দাম সমান কিমান টকা আছে 2100 টকা 2100 টকা এতিয়া আমি অঙ্ক কৰি আও 10% লাভ কৈছে না 10% লাভত আমাৰ উলিয়াবলৈ কৈছে বেচা দাম ন তেতিয়াহলে যেটো উলিয়াবলৈ কয়টো হলে সমান চিনৰ রাইট সাইড ৰাখিব লাগিব 10% লাভত 100 টকা কিনা দাম হলে বেচা দাম কিমান টকা হ'ব বেচা দাম সমান সমান কিমান টকা হ'ব 110 টকা কাৰণ 10 টকা লাভ হৈছে না 1 টকাত এতিয়া 1 টকা কিনা দাম হলে বেচা দাম কমিব ন তো হৰণ কৰা তলত 100 তে আমাৰ কিনা দাম কিমান টকা আছিল 2100 টকা থেকে 2100 টকা কিনা দাম হলে বেচা দাম সমান সমান কিমান হ'ব 110 তলত 100 ইনটু 2100 টকা কটাকটি কৰা 0 0 0 এটা 0 ক্যান্সেল তাহলে কিমান হ'ব 110 ইনটু 21 1 করে 110
21 এক গুণ 21 থাকিব 1, 21 এক গুণ 21 সরি 21 এক গুণ 21 থাকিব 1 2 আৰু 21 এক গুণ 21 আৰু 2 এ 23 0 এটা আছে দি দিলো তেলে বেচা দাম কিমান টকা হল তেকে নিৰ্ণয় বেচা দাম সমান 2310 টকা 19 নম্বৰ প্ৰশ্নত আছে টকাত মানে 1 টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এই নেমুৰ বিক্ৰী মূল্য কিমান হ'ব 4টা নেমুৰ কিনা দাম কিমান কৈছে টকাত মানে 1 টকা এতিয়া 4টা নেমুৰ কিনা দাম সমান কিমান টকা কৈছে 1 টকা ঠিক এটা নেমুৰ কিনা দাম কিমান হ'ব এটাকে এটা নেমুৰ কিনা দাম 25 পইচা হয় কিন্তু 25 পইচাক আমি কিমান 1/4 টকা লিখিব পাৰো লাভ কিমান পার্সেন্ট দিয়া আছে লাভ কিমান পার্সেন্ট সমান 20% লাভ দিয়া আছে ন দেখে এটা নেমুত লাভ কিমান হয় দেখে এটা নেমুত লাভ সমান 1/4 মানে কিনা দামৰ 1/4 টকাত 20% এক ক্যালকুলেশন করা 1/4 টকা ইনটু 20% আমি 120/100 লিখিব পাৰো কটাকটি কৰিলে কিমান হ'ব 4 যাব 20 বাৰ 5 বাৰ ন 5/4 যাব 20 বাৰ 5 বাৰ 5/100 ইয়াকো কটাকটি কৰা 5 যাব 5 এর ভিতৰত এবাৰ এহৰ ভিতৰত 20 মানে 1/20 পিছৰ কন্টিনিউ কৰো এতেকে এটা নেমুৰ কি বেচা দাম সমান কিনা দাম যিমান টকা আছিলে কিনা দামৰ লগত যদি লাভ যোগ কৰো তেতিয়াহ'লে আমাৰ বেচা দাম ওলাই আছে কিনা দাম অলপ আগত কিমান পাইছিলো এটা নেমুৰ কিনা দাম পাইছিলো 1/4 প্লাস লাভ কিমান পাইছিলো 1/20 তেতিয়াহ'লে এইটো লসাগু লোৱা লসাগু কিমান হৈছে 20 লসাগু হৈছে লসাগু লৈ দেখুৱাইছো 420 দুটা বেত কিহেৰে হৰণ যাব 4 ৰে গৈ আছে না এবাৰ 5 বাৰ তে পূৰণ কৰা 5 * 1 * 5 = 20 তে 4 লগত কিমান পূৰণ কৰিলে 20 হয় ইয়াত চোৱা 5 না 5 আনি ওপৰৰ লগত পূৰণ কৰা 5 প্লাস 20 ৰ লগতে চলে 1 ইয়াত যেটো আছে লিখি দিয়া কিমান হৈ আছে ওপৰত হৈ আছে 6/20 কটাকটি কৰা 2 যাব 3 বাৰ 2 যাব 10 বাৰ ন সহজ হৈ গল একৰ পিছত শূন্য আছে দশমিক বিন্দু লেফট সাইডত বহিব 0.3 টকা তাহলে এটা নেমুৰ বেচা দাম কিমান হল 30 পইচা বুলি ক'ব পাৰো 0.3 টকা বুলি ক'ব পাৰো 20 নম্বৰ প্ৰশ্ন আছে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে মানে বিক্ৰী মূল্য কিমান টকা বা বেচা দাম 500 টকা 5% লোকসান হয় এইটো কিমান দামত বেচিলে 5% লাভ হ'ল দিয়া আছে যেটো আমি লিখি লও দিয়া আছে বিক্রি মূল্য বা বেচা দাম বিক্রি মূল্য মান কিমান টাকা 500 টাকা দিয়া আছে 5% যেতিয়া লোকসান হৈছে না তে 5% লোকসানত তুমি এটা বস্তু যদি 100 টাকাত কিনিছিলা কিমান টাকা বিক্রি কৰিলে 5 টাকা লোকসান হ'ব 95 ন তুমি এটো হিসাব করো বেচা দাম যেতিয়া বেচা দাম কিমান টাকা 95 টাকা হলে মই কিনা দাম উলিয়াবলৈ কৈছে সেইকাৰণে কিনা দাম সমানছে ৰাইট সাইডত ৰাখিম হলে কিনা দাম কিমান টাকা হ'ব কিনা দাম হ'ব সমান 100 টাকা 100 টাকাত কিনিলেহে আমি 95 টাকা বিক্রি কৰিলে 5 টাকা লোকসান হয় এতিয়া বেচা দাম 1 টাকা হলে কিনা দাম কিমান টাকা হ'ব কম 100/95 টাকা এতিয়া বেচা দাম কিমান টাকা আছিল 500 টাকা হলে
সরি কিনা বেচা দাম 500 টাকা হলে কিনা দাম কিমান টাকা হ'ব 100/9095 ইনটু 500 টাকা এতিয়া কটাকটি কৰি চোৱাচোন কিমান হৈছে 19 বাৰ যাব 5 যাব 19 বাৰ ইয়াত 5 যাব ডাইৰেক্ট লিখি দিলো তলত হৈছে 19 ওপৰত কিমান হৈছে 5 19 বাৰ 5 100 বাৰ ন একৰ লগত পূৰণ কৰিলে কিমান হ'ব শূন্য কেইটা আছে 4টা আছে লিখি দিলো 4টা এতিয়া আকৌ বেচা দাম পাই গলো না কিনা দাম পাই গৈছো এতিয়া কি কৈছে 5% লাভত ন 5% লাভত লাভ হলে কিমান টাকা হবে কিনা দাম 100 টাকা হলে কিনা দাম কিমান টাকা হলে 100 টাকা হলে বেচা দাম কিমান টাকা হলেতেন বেচা দাম 5% ন যেতিয়াহলে 105 টাকা এতিয়া আমাৰ কিনা দাম 1 টাকা হলে বেচা দাম কিমান টাকা হ'ব 105 বাই তলত 100 টাকা কিন্তু আমাৰ বেচা দাম কিনা দাম কিমান টাকা ওলাইছিলে ওপৰত 10000 ন তলত 19 টাকা হলে বেচা দাম কিমান টাকা হ'ব ইয়াত হৈছে 105 তলত 100 ইনটু ইয়াত যেটো লিখিছে সেটো লিখি দিয়া 10000 তলত কিমান হৈছে 95 তে কৰা 0 0 0 0 ক্যান্সেল 0 से फॉर्म कर सब 105 so 105 into 100 তলত হৈছে 19 ওপৰত কিমান কৰিছে 105 আৰু লগত দুটা শূন্য লগাই দিয়া তলত হ'ব 19 আমি ক্যালকুলেশনটো কৰি চাও আমি হৰণটো ইফালে কৰি চাও 10500 কিমানেৰে হৰণ কৰো 19 হৰণ কৰো 500 ভিতৰত যাব 5 বাৰ কিমান হ'ব 95 বিয়োগ কৰা 0 1 এটা শূন্য নমাই না আকৌ যাব 5 বাৰ কিমান হ'ব 95 5 বাকি এটা শূন্য বাকি আছে এটো শূন্য বহাই দিয়া 50 ৰ ভিতৰত গৈ আছে দুবাৰ কিমান হ'ব 19 38 বিয়োগ কৰিলে 12 ইয়াত দশমিক দিলে এটা শূন্য বহিব এতিয়া হ'ব কিমান সবাৰ হলে কিমান হয় 95 আৰু 19 কিমান হ'ব 5 হলে 14 114 বাকি কিমান হৈছে 6 এতিয়া 60 ভিতৰত কিমান বাৰ যাব তিনিবাৰ গৈ আছে 57 আকৌ 30 ভিতৰত এবাৰ গৈ আছে 19 ইমান নালাগে ইখিনি হৈ যাব 1 কিমান লিখিম তেতিয়া হলে 552.63 টকা সকলো বুজি পাইছে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ